দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল বেৰাজুৰ ব্লগ। আজি আহিছো আমি অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ আৰু চিৰিয়াখানা আপোনালোকক দেখাবলৈ যত্ন কৰিম। ব্লগ ভিডিঅ'টো আৰম্ভ। অসমৰ চিৰিয়াখানাত আহিলে ফাৰ্ষ্টতে দেখা পাব এনে এখন ডাঙৰ মেপ আছে। যদি আপোনালোকৰ শিক্ষিত মানুহ থাকে লগত এই মেপখন চাই গোটেই চিৰিয়াখানাটো চাব পাৰিব। ক'ত কি আছে মই নাজানো, কিন্তু এই মেপটো আগৰ লগত থাকিলে এই মেপ অনুযায়ী আপোনালোকে চাবলৈ নোৱাৰিব, কাৰণ বহুতো জেগা চেঞ্জ কৰা হৈছে। কিন্তু প্ৰথমতে আহিলে আপোনালোকে এনেকুৱা মেপ চাবলৈ পাৰিব। মেপ চাই বহুতো ধৰণৰ বস্তু আপোনালোকে চাব পাৰিব। ইয়া আছে ভালুক। ভালুকক চাওক, আপোনালোকে ডাইৰেক্ট প্ৰত্যক্ষ কৰক। একেবাৰে ওচৰৰ পৰা আমি ভালুকৰ ভিডিঅ'টো লৈ আছোঁ। মাহাবুৰ দা আৰু মই দুজনে নেভিৰ এক্সাম দিব আহিছিলোঁ। অলপমান সময় বাচিলে, তাৰ কাৰণে চিৰিয়াখানাটো চাবলৈ আহিলোঁ। মানে আগতে মই চিৰিয়াখানাত চাইছিলোঁ, মাহাবুৰ চোৱা নাই, সেইকাৰণে আমি চিৰিয়াখানাত প্ৰৱেশ কৰিলোঁ। এটা বাঘৰ ওচৰত আহিলোঁ। ইয়াত চাওক বাঘ, আমি জুম কৰি আপোনালোকক দেখাই আছোঁ। ইয়াত দেখা পাইছে আমাৰ অসমৰ সন্মান জাতি। এইটো জাতিৰে আমি বহুত আমাৰ আদাৰ ষ্টেটৰ পৰা অহা জনসাধাৰণক বা যিসকল মুৰব্বী মানুহ আহে, এই জাতিৰে আমি তেওঁলোকক সন্মানিত কৰোঁ। ইয়া হৈছে আমাৰ অসমৰ সন্মান চিৰিয়াখানাত আদি থোৱা আছে। ইয়া চাওক বালক ক'ত উঠি আছে। ইয়া চাওক, মই জুম কৰি দেখাই আছোঁ আপোনালোকক বালক ক'ত। ইয়া চাওক আৰু এটা বালুক। বালুক দেখাবলৈ আপোনালোকক যত্ন কৰি আছোঁ। ইয়া চাওক আৰু এটা বালুক। বহুকেইটা হৰিণা আমি দেখা পাই আছো এইখন চিৰিয়াখানাত। চাওক বহুকেইটা হৰিণা আছে। পাই গৈছোঁ এটা ঠাইত আমি যিটো বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে এইটো আপোনালোকক নেদেখালে নহ'ব। যিটো আমি ক্লাছ 7ত পাইছিলোঁ, কাজিৰঙা কিসলিए मशहूर है, तो काजीरंगा एक गौर के लिए मशहूर है। तो एक गौर भी मिला चिड़ियाखाना पे, एक गौर भी मिला। आपको दिखाने के लिए मैं कोशिश करता हूँ। ये देखो, ইয়া চাওক ইয়াত গড় আছে আৰু হৰিণা কেইটামান আছে। প্ৰথমতে সোমাই কিনে আমি আচৰিত যেন লাগিছিল, কাৰণ বহুতো মানুহ এনেকুৱা ভিৰ আমি কেতিয়াও ষ্টেট জুত দেখা পোৱা নাই। কিন্তু পিছতেহে গম পালোঁ যে ছামাৰ ভেকেশ্যনৰ বন্ধ চলি আছে, তাৰ কাৰণে এনেকুৱা ভিৰ পৰিলক্ষিত হৈছে। আৰু আজি বতৰটো বহুত ভাল, তাৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈছে। বিভিন্ন ঠাইৰ পৰা আমাৰ মানুহ আহিছে এইটো ঠাইত। মানে ভাগৰুৱা হৈছে, কথা ক'বলৈ এতিয়া মন যোৱা নাই মোৰ আৰু মাহাপুৰৰ। ৰাতিপুৱা আহিছোঁ 5:30 ট্ৰেইনত উঠিছোঁ, একো খোৱা নাই এতিয়ালৈকে। কিন্তু কি যে হ'ব এতিয়া। ইয়া আছে ব্লেক এটা দৃশ্য, আমাৰ অসমৰ চিৰিয়াখানাৰ ব্লেক এটা দৃশ্য, যেনেকুৱা নেকি এটা শিলৰ চাকো হৈছিল। এটা চাওক গছৰ চাকো আপোনালোক দেখাই আছোঁ। ইয়াৰ পৰা সিফালে এটা গছ বাগৰি গৈছে, মানে ইয়াৰ ওপৰে আমি খোজকাঢ়ি যাব পাৰোঁ ইচ্ছা কৰিলে। আৰু অসমৰ চিৰিয়াখানাত আহিলে আপোনালোকে এনেকুৱা সৰু সৰু লোকেশ্যন দেখা পাব। এই লোকেশ্যন মতে আপোনালোকে যদি শিক্ষিত মানুহ এজন লগত থাকে, এই লোকেশ্যন মতে আপোনালোকে চিৰিয়াখানাখন ফুৰিব পাৰিব। বৰ্তমান যিটো বস্তু আমি দেখাবলৈ চেষ্টা কৰি আছোঁ, যিটো জীৱ আমি যোনটো দেখাবলৈ চেষ্টা কৰি আছোঁ, সেইটো দেখিলে আপোনালোকক অলপ হাঁহি উঠিব। এইকাৰণে হাঁহি উঠিব। আমি যেনেকুৱা সৰু থাকোঁতে কিতাপৰ মাজত ময়ূৰৰ পাক আঁৰি থৈ আছিলোঁ। ইয়া চাওক ময়ূৰৰ পাক আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰি আছোঁ। ইয়া চাওক ময়ূৰৰ পাক ডাইৰেক্ট ওচৰৰ পৰা চাই আছোঁ। আজিলৈকে ইমান ওচৰৰ পৰা মই চোৱা নাছিল। ইয়া চাওক ইয়াত মুঠ 3টা ময়ূৰ আছে। আগতে এটা আপোনালোকক দেখালোঁ, আৰু চাওক ইয়াত 2টা ময়ূৰৰ পাক আছে। ইয়াক খাবলৈ কি দিয়ে মই নাজানো, কিন্তু ইয়াৰ যতন লোৱাটো আমাৰ দৰকাৰ বুলি, প্ৰয়োজন বুলি ভাবিছোঁ। ইয়া চাওক হৰিণ আছে কিছুমান, মানে বহুতো ভাল লাগে। এনেকুৱা দৃশ্য আমি খুবেই কম পাওঁ। চাওক বহুতো হৰিণ আহে, যেনেকুৱা আমি ডিস্কভাৰী চেনেলত আমি চাবলৈ গ'লে এনেকুৱা আমি দৃশ্য কেতিয়াবা উপভোগ কৰিব পাৰোঁ। ঠিক তেনেকুৱা দৃশ্য আমাৰ অসমৰ চিৰিয়াখানাত ডাইৰেক্ট নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। কোনো চেনেলত দেখিব নালাগে যদি আপোনালোকে অসমৰ চিৰিয়াখানাত আহে। এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকৰ পেজৰ পৰা চাই আছে, প্লিজ ফ'ল' কৰি ৰাখিব নতুন নতুন এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ। জীৱনটো মানে কি, আজি আছোঁ কালি নাই, মানে আজি আছোঁ কালি নাই, কালি কিজানি মৃত্যু হ'ব পাৰে। গতিকে যিমান দিন জীয়াই আছোঁ, যিকেইটা বস্তু আছে পৃথিৱীত সেইকেইটা চাই কিনে মৰিম। ইয়া হৈছে অসমৰ আমাৰ ভৌগোলিক দৃশ্য। অসমৰ বৈচিত্ৰ্যময় অসম এই কাৰণে কোৱা হয়, কাৰণ ইয়া চাওক আমাৰ অসমৰ দৃশ্য চিৰিয়াখানাৰ ভিতৰতে কিমান ভৌগোলিক আছে, ডাঙৰ ডাঙৰ, বহুতে ভাল লাগে এইখিনি ঠাইত আহিলে। ইয়া আছে আমাৰ হৰিণা। হৰিণাটো চাওক একেবাৰে ওচৰৰ পৰা আপোনালোকক সকলো জীৱ জন্তু দেখাবলৈ চেষ্টা কৰি আছোঁ। ইয়া হৰিণা চাওক, কিন্তু ইয়াৰ পেটত ভোক লাগিছে যেন লাগিছে। প্লিজ অসমৰ যদি কিবা উন্নত পৰিয়ালৰ বা নেতা চেতা আপোনালোকে চাই আছে, প্লিজ অসমৰ চিৰিয়াখানাটো সংৰক্ষণ কৰিবলৈ আৰু ইয়াতকৈ ভাল কৰিবলৈ চেষ্টা কৰিব। চিৰিয়াখানাত আহিলে আপোনালোকে আৰু এটা বস্তু দেখিবলৈ পাব, যিটো নেকি কণ কণ ল'ৰা ছোৱালীৰ সকলৰ বাবে কিছুমান খেলনা বস্তু আছে। ইয়াতে খেলিব পাৰিব, যেনেকুৱা আছে ইয়াত চাওক চেলত আৰু কিছুমান বস্তু আছে
যিসকল নেকি সৰু সৰু ল'ৰা ছোৱালীৰ বাবে সংৰক্ষিত। আমি কিছুমান সময়ত দেখা পাওঁ যে এইবিলাক ডাঙৰ ডাঙৰ মানুহে ইউজ কৰি আছে, কিন্তু যদি আপোনালোকে আহে প্লিজ এইবিলাক আপোনালোকে ইউজ নকৰিব, কাৰণ এইবিলাক সৰু সৰু ল'ৰা ছোৱালীৰ বাবে। ইয়াত চাওক কণ কণ ল'ৰা ছোৱালী ইয়াতে চেলত খেলি আছে, খুবেই ভাল লাগে এনেকুৱা দৃশ্য, মানে হাঁহি ফূৰ্তিৰে আমাৰ দিনটো কটাব লাগে। যিহেতু ছামাৰ ভেকেশ্যনত সকলো ল'ৰা ছোৱালীকে আপোনালোকে লৈ আহক আৰু উপভোগ কৰক এনেকুৱা অসমৰ মনোমোহা দৃশ্য। চাওক কেনেকুৱা ধৰণৰ ভিৰ, গাড়ী মানে এতিয়ালৈকে মানুহে টিকট সংগ্ৰহ কৰিয়েই আছে, ইমানেই ভিৰ আজি। আমি চিৰিয়াখানাটো চাই শেষ কৰিলোঁ। বহুতো জীৱ জন্তু আমি দেখিছোঁ, আপোনালোকক কিছুমান ভিজুৱেল লোৱা নাই, কিন্তু বহুতো ভাগৰো লাগিছে। এনেকুৱা লাইফত মানে এনেকুৱা হোৱা নাই কেতিয়াও যে নোখোৱাকৈ আহি কিনে গোটেই এক্সাম বা আপোনালোকৰ চিৰিয়াখানা ফুৰা এনেকুৱা হোৱা নাই। বহুতো ভিৰ লাগিছে, গৰম লাগিছে, ভোক লাগিছে, এনেকুৱা পৰিস্থিতিৰ মাজেৰেও আপোনালোকক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিলোঁ।